আজিৰ এইটো ভিডিঅ'ত কৰাবলৈ থাকি যোৱা নেক্সট এক্টিভিটিজসমূহ বাৰ্ড টক এই কবিতাটিৰ আলোচনা কৰিবলৈ লৈছোঁ। ইয়াতে নেক্সট এক্টিভিটিসমূহ আছে ৰাইট দ্য এনচাৰ অফ দ্য ফলোয়িং কুৱেশ্যন। ইয়াতে কুৱেশ্যন কিছুমান দিয়া হৈছে। ইয়াতে কুৱেশ্যনখিনিৰ এনচাৰসমূহ ইয়াতে লিখিব কৈছে, অৰ্থাৎ এনচাৰসমূহ কি হ'ব চাওঁ আহাচোন। ইয়াতে প্ৰথমতে কৈছে Which birds are talking in the poem? ইয়াতে কবিতাটোত কোনকেইটা চৰায়ে কথা পাতি আছে। ইয়াতে এই কুৱেশ্যন এনচাৰটো এনেধৰণে হ'ব The two birds are talking in the poem. Their names are Robin and Jay. ইয়াতে অসমীয়াত হ'ব দুটা চৰায়ে কথা পাতি আছিল এই কবিতাটোত আৰু সিহঁতৰ নাম হৈছে ৰবিন আৰু জয়। তাৰপিছত নেক্সট হু আৰ দে টকিং এবাউট। তাৰমানে সিহঁতি কাৰ বিষয়ে কথা পাতি আছিল। ইয়াতে এনচাৰটো এনেধৰণে হ'ব দে আৰ টকিং এবাউট পিপল, অৰ্থাৎ সিহঁতি মানুহৰ বিষয়ে কথা পাতি আছিল। তাৰ পৰা নেক্সট আছে দে ডু নট হেভ ফেডাৰ্ছ এট অল। হু আৰ দে হিয়াৰ। ইয়াতে সিহঁতৰ পাখি নাই বুলি উল্লেখ কৰিছে, কিন্তু কাৰ কথা কোৱা হৈছে ইয়াতে এনেধৰণে কুৱেশ্যনটো কৰা হৈছে আৰু আমি এনচাৰটো এনেধৰণে লিখিব লাগিব ইন দিছ লাইন দ্য দে ৰেফাৰ্ছ টু দ্য পিপল। অৰ্থাৎ এই শাৰীটোত দে বুলি মানুহক কথা কোৱা হৈছে। আৰু নেক্সট আছে বাৰ্ডছ ইট বিটলছ, দে গ্ৰ' উইংছ, দে লাইক চিটিংছ অন ৱায়াৰ্ছ এণ্ড থিংছ। সিহঁতে কোনো পোক পৰুৱা নাখায় আৰু সিহঁতৰ পাখিও নগজে আৰু সিহঁতি বহি ভাল পায় বিভিন্ন ধৰণৰ বস্তু আৰু ৱায়াৰ ওপৰত। কিন্তু ইয়াতে কুৱেশ্যনটো কৈছে হু আৰ দে হিয়াৰ। ইয়াতে দে বুলি কাৰ কথা কোৱা হৈছে, তাৰমানে ইয়াতে সিহঁত বুলি কাৰ কথা কোৱা হৈছে। ইয়াতে সিহঁত বুলি এনেধৰণে লিখিব লাগিব ইন দিছ লাইন দ্য দে ৰেফাৰ্ছ টু দ্য বাৰ্ডছ, অৰ্থাৎ দে বুলি চৰাই চিৰিকটিসমূহক কোৱা হৈছে। আজিলৈ কুৱেশ্যনখিনি ইমানে আছিলে, গতিকে ভিডিঅ'টো এটা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।